মই আজি ৰাতিপুৱা সোনকালে শুই উঠিছিলোঁ। I woke up early today morning. নহয়, I woke up early this morning. আমি আজি বুলি ক'বলৈ today শব্দটো ব্যৱহাৰ কৰোঁ। কিন্তু আজিৰ দিনটোৰ বিভিন্ন অংশৰ কথা ক'বলৈ যাওঁতে today শব্দটো যোগ কৰাৰ প্ৰয়োজন নাই। আমি যদি ক'ব খুজিছোঁ যে আজি ৰাতিপুৱা মই সোনকালে শুই উঠিছিলোঁ। আজি ৰাতিপুৱা বুলি কওঁতে today morning নহয়, this morning. আজি আবেলি বুলি কওঁতে today afternoon নহয়, this afternoon. ঠিক একেদৰে আজিৰ সন্ধিয়া বুলি কওঁতে today evening নহয়, this evening. উদাহৰণ কেইটামান চাই লওঁ। মই আজি ৰাতিপুৱা সোনকালে শুই উঠিলোঁ। I woke up early this morning. মই আজি আবেলি তেওঁক লগ কৰিবলৈ যাম। I am going to meet him this afternoon. মই আজি সন্ধিয়া পাৰ্কলৈ যাম। I am going to the park this evening. কিন্তু আমি যেতিয়া আজিৰ ৰাতি বুলি কওঁ তেতিয়া আমি কি কৰিম? যিদৰে আমি টুডে মৰ্নিং বুলি নকৈ দিছ মৰ্নিং কৈছোঁ, টুডে আফটাৰনুন বুলি নকৈ দিছ আফটাৰনুন বুলি কৈছোঁ, টুডে ইভিনিং নকৈ দিছ ইভিনিং বুলি কৈছোঁ, ঠিক তেনেদৰে দিছ নাইট বুলি ক'ব লাগিব নেকি বাৰু? নহয়, আজিৰ ৰাতি বুলি ক'বলৈ আমি টুনাইট শব্দটো ব্যৱহাৰ কৰিম। টুডে আজি, টুনাইট আজিৰ ৰাতি। আজিৰ ৰাতি বৰষুণ দিব পাৰে। ইট মে ৰেইন টুনাইট। আজিৰ দেওবৰীয়া ১.৫ মিনিটত আমি একেবাৰে সৰু কথা আদি শিকিলোঁ। সৰু কথা কিন্তু শুদ্ধকৈ ইংৰাজী ক'বৰ বা লিখিবৰ বাবে প্ৰয়োজনীয় কথা। পৰৱৰ্তী দেওবাৰে আকৌ লগ পাম। আজিলৈ আহিছোঁ, ধন্যবাদ।